ধনশিৰি নৈত গা ধুবলৈ গৈ সন্ধানহীন তিনি যুৱক। বৃহস্পতিবাৰে ধনশিৰি নদীত গা ধুবলৈ গৈ সন্ধানহীন হয় সৰুপথাৰৰ তিনিজনকৈ যুৱক। সৰুপথাৰ নগৰৰ পদুমণি ৰঙাগড়া ঘাটত সংঘটিত হয় এই ভয়াৱহ ঘটনাটো। কাইলৈ 8টামান বজাত হৈছিলে ঘটনাটো। কি হৈছিলে প্ৰকৃততে? গা ধুবলৈ আহি পিনে মানে তিনিটা ল'ৰা আপোনাৰ সন্ধানহীন হ'ল পানীত পৰি। এটাৰ নাম আছিলে আপোনাৰ মুস্তাক আলী আৰু এটা নাম আছিলে জায়েদ খান আৰু এজনৰ নাম আছিল যিজনে বচাবলৈ গৈছিলে তেওঁৰ নাম আছিলে সঞ্জীৱ মাহাতো। এতিয়া উদ্ধাৰ হ'ল নাই? তেওঁৰ বডিটো উদ্ধাৰ হ'ল, ডেড বডিটো। তেওঁৰ নাম হ'ল সঞ্জীৱ মাহাতো আৰু এতিয়া যিটো বডি পাইছে তেওঁৰ নাম হ'ল মুস্তাক আলী। আৰু এজন পোৱা নাই? তেওঁৰ নাম হ'ল জায়েদ খান। তথ্য অনুসৰি সৰুপথাৰৰ 9জনকৈ যুৱক গা ধুবলৈ গৈছিল বুলি জানিব পৰা গৈছে। গা ধুই থকা অৱস্থাত তাৰ মাজৰে মুস্তাক আলী, জায়েদ খান আৰু সন্দীপ মাহাতো নামৰ তিনিজনকৈ যুৱক সন্ধানহীন হয়। বৃহস্পতিবাৰে বিয়লি সৰুপথাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু কিছু সময় পিছত SDRFৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান চলায়। প্ৰায় সন্ধিয়াৰ ভাগত স্থানীয় লোকে সন্দীপ মাহাতো নামৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আনহাতে আজি পদুমণি পাৰঘাটত মুস্তাক আলী নামৰ আন এজন যুৱকৰ মৃতদেহ স্থানীয় লোকে প্ৰত্যক্ষ কৰাত মৃতদেহটো উদ্ধাৰ কৰে। ইফালে জায়েদ খান নামৰ যুৱকজনৰ এতিয়াও কোনো সন্ধান ওলোৱা নাই। গা ধুবলৈ আহিছিলে কেইবাটাও, তাৰপৰা আপোনাৰ দুটা ঢুকাওঁতে বাকীখিনি পলাই দিওঁতে আৰু এটাতো আপোনাক বচাব যায়হে মানে আপোনাৰ সিও ঢুকালে গৈ পেলাই। আপোনাৰ এই বিহাৰী ল'ৰাটো বচাব গৈ পেলাই সিহঁতক সি ঢুকালে আৰু তাৰপিছত আৰু ৰাইজে গম পাই মেলি আৰু লাহেকৈ অলপ চিঞৰ বাখৰ হওঁতে ৰাইজে গোট খাই পেলাই আৰু প্ৰশাসন আহিছে। অহাৰ পিছত আৰু SDRF অহাৰ আগত আৰু আপোনাৰ গাঁৱৰ ৰাইজে আৰু কেইবাজনো ল'ৰা আমিও আছিলোঁ লগত, আমাৰ দেউতাও আছিলে। তেখেতে আমি বিচাৰ কুচাৰ কৰি মানে সোমোৱাই পানীত আৰু এটাক পোৱা হ'ল আৰু সেই সময়ত সন্ধিয়া। কাক উদ্ধাৰ কৰিলে? আপোনাৰ সেই বিহাৰী ল'ৰাটোক মানে মহতো লিখে, সঞ্জীৱ মহতো। পানী কিমান তলত আছিলে? পানী প্ৰায় আপোনাৰ সেইটোতো আপোনাৰ য'ত সোমাইছিলে তাহাঁতি 10 ফুট বেছি আছিলে, 15 ফুট মানে 20 ফুট ওচৰা-ওচৰি আছিলে। যোনখিনি ডুবিছিলে তাত কিমান দূৰত্ব পাইছে? এই ডুবা জগাৰ পৰা আপোনাৰ মিনিমাম পাইছে ভালেমান, এই ইয়াৰ পৰা সেই ৰাস্তা ইমান দূৰমান তলতে গৈছে আৰু 100 মিটাৰমান। 100 মিটাৰমান হৈ যাব। নিউজ এক্স ৰিপৰ্ট, সৰুপথাৰ লাইভ।